516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস কোকৰাঝাৰ ডিমলগাঁও ৰাজহুৱা খেলপথাৰত এইবাৰ আয়োজন কৰা হৈছে আৰু 1 ফেব্ৰুৱাৰী তাৰিখে চিলাৰায় দিৱস আছে আৰু তাৰে প্ৰস্তুতিৰ দৃশ্য আমি কিছুমান দেখুৱাব বিচাৰিছোঁ। আয়ুষ আছে মোৰ সৈতে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ডিমলগাঁৱৰ যিখন ৰাজহুৱা খেলপথাৰ আছে তাত চিলাৰায় দিৱস উপলক্ষে ইয়াত প্ৰস্তুতিৰ কাম যথেষ্ট খৰতকীয়া কৰি তুলিছে আৰু তাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ তেখেতসকলৰ এইবাৰ ব্যৱস্থাপনা আছে আৰু বিশ্ব মহাবীৰ চিলাৰায় এইবাৰ স্মৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী BTC চৰকাৰৰ তৰফৰ পৰা লগতে কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা এই যি কাৰ্যসূচী আছে কাৰ্যসূচীৰ প্ৰস্তুতিৰ দৃশ্য আমি আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আৰু নৃত্য বৰ্তমান চলি আছে প্ৰায় 1000তকৈ অধিক এইবাৰ শিল্পীয়ে নৃত্য কৰিব। কোচ ৰাজবংশীৰ যি গীত আছে গীতৰ তালে তালে নৃত্যত মগন হ'ব। আমি অকণমান দৃশ্যৰ মাজলৈ যাব বিচাৰিছোঁ। এয়া দেখিবলৈ পাইছে ইয়াত অনুশীলনত ব্যস্ত যিসমূহ ইয়াৰ স্থানীয় যুৱতী আছে সকলোৱে এই ধৰণে প্ৰস্তুতি কৰি আছে। নৃত্যৰ সমান্তৰালকৈ কেইবালানিও কাৰ্যসূচী আছে। আমি দৃশ্য অকণমান দেখুৱাই ল'ব আহিছে। আমি নৃত্যৰ মাজলৈ অকণমান যাব বিচাৰিছোঁ। এই ধৰণে নৃত্যৰ দৃশ্য আমি দেখুৱাই গৈ আছোঁ আৰু আমি এই মুহূৰ্তত ইয়াতে আমি দেখিছোঁ যুৱ নেতা ৰূপম ৰায়ক আমি দেখিছোঁ। অকণমান জানিবলৈ যত্ন কৰিম। ৰূপম ৰায় যিহেতু আছে নৃত্যৰ দৃশ্য চলি আছে ইয়াতে অনুশীলন চলি আছে আৰু 1 তাৰিখে আপোনালোকৰ এইবাৰৰ যি চিলাৰায় দিৱস আছে সেই উদযাপন কৰা হ'ব। কি ক'ব অসমবাসী ৰাইজক? হয়, এইবেলি 516তম বিশ্ব মহাবীৰ যি চিলাৰায় দিৱস সেই চিলাৰায় দিৱস এটা খুব সুন্দৰ আমাৰ BTC চৰকাৰৰ পদক্ষেপ। BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেখেতে ইলেকশ্যনৰ আগতে দিয়া প্ৰতিশ্ৰুতি মতে তেখেতে যিটো কথা কৈছিলে যে সকলো জাতি জনগোষ্ঠীক লৈ সম উন্নয়ন, সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা, ৰেচপেক্ট, সন্মান, সেই ঠিক তেনেকুৱা ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক সন্মান জনাই বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো এইবেলি তেখেতে BTC চৰকাৰৰ উদ্যোগত আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সহযোগত এইবেলি ডিমলগাঁও ৰাজহুৱা খেলপথাৰত তেখেতে খুব ধুমধামেৰে উদযাপন কৰাৰ এটা পৰিকল্পনা লৈছে। আৰু এইবেলি আপোনালোকে জানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰে এজন প্ৰতিনিধি তেখেতে BTC চৰকাৰত ইতিমধ্যে অন্তৰ্ভুক্তি কৰাইছে আৰু তেখেতকে এই বিশ্ব মহাবীৰ চিলাৰায় দিৱসটোৰ অধ্যক্ষ হিচাপে দায়িত্ব দি পেলাই জনগোষ্ঠীটোক সন্মান দি পেলাই আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো বিভিন্ন জাতি জনগোষ্ঠীক লৈ সম উন্নয়নেৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো পাতিবলৈ ইতিমধ্যে তেখেতে জজা লৈছে। আছিলে ৰূপম ৰায় আৰু আমি দেখিছোঁ ইয়াতে বৰ্তমান তত্বাৱধান কৰি আছে কৰ্মেশ্বৰ ৰায়। তেখেত BTCৰ EM হয় আৰু তেখেতকে এই গোটেই অনুষ্ঠানটোৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে। আপুনি অধ্যক্ষ হিচাপে আছে আৰু আমি দেখিছোঁ যে সুন্দৰ প্ৰস্তুতি আৰু জাক জমকতা হ'ব 1 তাৰিখে আৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু আপোনালোকৰ কেৱল আনুষ্ঠানিকতা বাকী আছে। 1 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে উদযাপন কৰিব। কি ক'ব অসমৰ ৰাইজক? হয়, আমাৰ প্ৰিপাৰেশ্যন অলমষ্ট ফিনিছে ক'ব লাগিব। আমাৰ ইতিমধ্যে আমাৰ যিখিনি কৰণীয় কাম আমাৰ বিশ্ব মহাবীৰ চিলাৰায় গৰাকীক আমাৰ 1 ফেব্ৰুৱাৰী তাৰিখে কিভাৱে আমি সন্মান দিব পাৰোঁ এইখিনি গোটেইখিনি প্ৰক্ৰিয়া আমি ইতিমধ্যে শেষ কৰিছোঁ আৰু জাষ্ট অলপ খালি আন্তঃগাঁথনিখিনি কামখিনি বাকী আছে। আৰু চাওক, যিহেতু এইটো আৱেগৰ লগত জড়িত হৈ আছে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আমাৰ BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ আৱেগৰ লগত জড়িত হৈ আছে। কাৰণ চাওক, আমাৰ এজন মহান বীৰক
আমি BTC-বাসীয়ে এনেকুৱা সন্মান দিয়াটো বহুত ডাঙৰ কথা আৰু এইটো পদক্ষেপ অকল হাগ্ৰাম মহলী দেৱেহে কৰিব পাৰিছে। তো এই ক্ষেত্ৰত আমি খুবেই আনন্দিত আৰু আমি উৎসাহেৰে আমি ৱেইট কৰি আছোঁ, 1 তাৰিখৰ মানে অপেক্ষা কৰি আছোঁ। চবেই মিলি আমি আমাৰ বিশ্ব মহাবীৰগৰাকীক আমি সন্মান দিব লাগিব, শ্ৰদ্ধাঞ্জলি দিব লাগিব, যাতে তেখেতৰ আদৰ্শ যাতে আমাৰ নৱপ্ৰজন্মই ভালকৈ চিৰযুগমীয়াকৈ ৰাখিব পাৰে। তাৰ বাবে যি আমাৰ BTC প্ৰধান মহিলাৰী চৰকাৰৰ যি মহান পদক্ষেপ, এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ চিলাৰায় প্ৰকল্প ইয়াৰ আধাৰশিলা স্থাপন কৰিব আৰু এই চিলাৰায় প্ৰকল্পৰ জৰিয়তে আমাৰ ঐতিহাসিক পটভূমি, আমাৰ জনগোষ্ঠীৰ ঐতিহাসিক পটভূমি তাত প্ৰতিফলিত হ'ব। আমাৰ যিখিনি কালচাৰ হওক বা আমাৰ যিখিনি ৰাজকীয় সা সৰঞ্জাম হওক, এইখিনি গোটেই ৰিফ্লেক্ট হ'ব আৰু এইটো আমাৰ কাৰণে খুব শুভ লক্ষণ। ইয়াত কৰ্মেশ্বৰ ৰায় তেখেত BTCৰ EM আৰু তেখেতৰ গোটেই তত্বাৱধানতে এই যিটো অনুষ্ঠান আছে, অনুষ্ঠানটো এইবাৰ অনুষ্ঠিত হ'ব আৰু এই ধৰণে আমি দেখুৱাই গৈছোঁ ND24ৰ দৰ্শকসকলক নাচনীয়ে বৰ্তমান অনুশীলনত ব্যস্ত হৈ আছে আৰু 1 তাৰিখৰ চিলাৰায় দিৱসক লৈ পেলাই এতিয়া ইয়াতে উৎসৱ পৰিৱেশ, উখল মাখল পৰিৱেশ, প্ৰতিগৰাকী লোক ইয়াতে তেখেতসকলে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে আৰু 1 তাৰিখে যিহেতু ধুমধামেৰে এইবাৰ চিলাৰায় দিৱস উদযাপন কৰা হ'ব, তাৰ প্ৰস্তুতিৰ দৃশ্য আমি ND24ৰ দৰ্শকসকলক কোকৰাঝাৰৰ ডিমলগাঁও ৰাজহুৱা খেলপথাৰৰ পৰা আমি দেখুৱাই গৈ আছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।